হাঁহৰ মাংস সকলোৱে কোমোৰাৰ লগত বনাই খায়, কিন্তু আজি মই বনালোঁ পাৰ মাংস কোমোৰাৰ লগত। খাই ইমান যে সোৱাদ হৈছিলে। ঘৰৰে এটা পাৰ আছিলে, সৰু সৰুকৈ কাটি ল'লোঁ আৰু ইফালে মই কোমোৰা আৰু আলুও কাটি লৈছোঁ। এইখিনি প্ৰথমে মই কেৰাহী এটাত সিজাই ল'ম, তাৰপিছত মছলাখিনি যোগাৰ কৰিম। মাংসত দিয়া সকলোখিনি মছলা মাত্ৰ নহৰু বেছিকৈ লাগে, মানে নহৰুখিনি ভাজি সেই নহৰুখিনিতে মাংসখিনি পূৰা ধুনীয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব লাগে। তাৰপিছত নিমখ ধুনীয়াকৈ ফ্ৰাই কৰিম আৰু এতিয়া আদা নহৰু পেষ্টখিনি দি আকৌ অকণমান ফ্ৰাই কৰিম। আৰু ইফালে গুড়া মছলা আছে নহয়, জিৰা ধনিয়া মিট মছলা সকলোখিনি দি আকৌ ধুনীয়াকৈ ফ্ৰাই কৰিম। আৰু এতিয়া সিজাই লোৱা আলু আৰু কোমোৰাখিনি ইয়াতে দি দিম আৰু গোটা নহৰু কেইটামানো দি দিছোঁ, খাই বৰ ভাল পায় সেয়ে। আৰু এইফালে আজি মোৰ পাৰ মাংস ৰেডি। কি ধুনীয়া কালাৰ হৈছে চাওকচোন।